নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলীলৈ। আজি আমি লৈ আহিছোঁ মে' মাহৰ অসমৰ কাৰেণ্ট এফেয়াৰ্ছ। এই ভিডিঅ'টোত আমি অসমৰ লগতে নৰ্থ ইষ্টৰ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম। নাওক ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ হুইচ ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ষ্টেট টু লঞ্চ এ ৰিয়েল টাইম ডিজিটেল ফ্লাড ৰিপৰ্টিং এণ্ড ইনফৰমেশ্যন মেনেজমেণ্ট ছিষ্টেম। ডিজিটেল বানপানী প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা প্ৰণালী প্ৰকৃত সময়ত প্ৰস্তুত কৰা প্ৰথম ভাৰতীয় ৰাজ্য কোনখন? দ্য কাৰেক্ট এনচাৰ ইজ আছাম। জিষ্ণু বৰুৱা চিফ ছেক্ৰেটেৰী অফ আছাম লঞ্চ দিছ ছিষ্টেম। অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অসমত এই ডিজিটেল প্ৰণালী মুকলি কৰে। FRIMS এ ডিজিটেল ৰিয়েল টাইম ফ্লাড ৰিপৰ্টিং ছিষ্টেম হেজ বিন ডেভেলপড বাই আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট এজেঞ্চি এণ্ড ইউনিচেফ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সংস্থা আৰু ইউনিচেফৰ দ্বাৰা ইয়াক বিকশিত কৰা হৈছে। দ্য নেক্সট কুৱেশ্যন ইজ ৰিচেণ্টলি ফৰ্মাৰ ভাইচ প্ৰেছিডেণ্ট অফ অল আছাম টেনিছ এছ'চিয়েশ্যন হেজ পাছড এৱে। হোৱাট ৱাজ হিজ নেম? শেহতীয়াকৈ সদৌ অসম টেনিছ সংস্থাৰ প্ৰাক্তন উপ সভাপতিৰ মৃত্যু হৈছে। তেওঁৰ নামটো কি? দ্য কাৰেক্ট এনচাৰ ইজ অমল দত্ত লহকৰ। দ্য নেক্সট কুৱেশ্যন ইজ who has been named as 15th Assam Assembly Speaker। 15তম অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাক নামাকৰণ কৰা হৈছে? দ্য কাৰেক্ট এনচাৰ ইজ বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰী অসমৰ পানেৰী সমষ্টিৰ পৰা বিধায়ক হয়। আৰু বৰ্তমানৰ অসম বিধানসভাৰ ডেপুটি স্পীকাৰ কোন হয়? বিজেপি বোকাজানৰ বিধায়ক ডক্টৰ নোমল মনিন। এই নামটো আপোনালোকে মনত ৰাখি থ'ব। দ্য নেক্সট কুৱেশ্যন ইজ নেম দ্য ফাৰ্ষ্ট ওমেন ফাইনেন্স মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন হয়? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অজন্তা নেওগ। অজন্তা নেওগ এ 5-time MLA ফ্ৰম গোলাঘাট ৱাজ গিভেন চাৰ্জ অফ হিজ ফাইনেন্স মিনিষ্ট্ৰী। গোলাঘাটৰ 5বাৰকৈ বিধায়িকা অজন্তা নেওগক বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে। চি হেজ বিন উইনিং ফ্ৰম গোলাঘাট চিন্স 2001 এণ্ড নাও হোল্ডছ দ্য ৰেকৰ্ড অফ বিং দ্য লংগেষ্ট ছাৰ্ভিং ওমেন MLA ফ্ৰম দ্য ষ্টেট। অজন্তা নেওগ ৰাজ্যখনৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা মহিলা বিধায়ক হয়। দ্য নেক্সট কুৱেশ্যন ইজ ৰিচেণ্টলি এ ফেমাছ পাৰ্চনেলিটি অফ আছাম দাৰা আহমেদ পাছড এৱে। হি ৱাজ ৰিলেটেড টু হুইচ ফিল্ড। শেহতীয়াকৈ অসমৰ এজন বিখ্যাত ব্যক্তিত্ব দাৰা আহমেদৰ মৃত্যু হয় আৰু তেখেত কোন ক্ষেত্ৰৰ সৈতে সম্পৰ্কিত? দ্য কাৰেক্ট এনচাৰ ইজ ফিল্ম মেকাৰ। তেওঁ এজন চলচ্চিত্ৰ নিৰ্মাতা আছিল। Dara Ahmed began his filmmaking career in Assam as an assistant director in one of the most popular Assamese film Dr. Bezborua, which was released in 1969 and was directed by Brojen Borua. Dara Ahmede 1969 চনত মুক্তি লাভ কৰা বজেন বৰুৱাৰ দ্বাৰা পৰিচালিত অসমীয়া চলচ্চিত্ৰ ডক্টৰ বেজ বৰুৱাত সহকাৰী পৰিচালক হিচাপে অসমত তেওঁ চলচ্চিত্ৰ নিৰ্মাণৰ জীৱন আৰম্ভ কৰে। দাৰা আহমেদৰ দ্বাৰা পৰিচালিত কেইখনমান অসমীয়া চলচ্চিত্ৰ হৈছে ৰিক্সাৱালা, জখিনী, উৰ্বশী, ধ্ৰুৱতৰা, পূজা, বৰদৈচিলা, বিস্ফোৰণ আৰু দেৱী। দ্য নেক্সট কুৱেশ্যন ইজ ৰিচেণ্টলি আছাম গভৰ্ণমেণ্ট হেজ গিভেন 500 crore টু ইনক্ৰিজ ইটছ টেক ইন NRL বাই হোৱাট পাৰ্চেণ্টেজ। শেহতীয়াকৈ অসম চৰকাৰে নুমলীগড় শোধনাগাৰত ইয়াৰ কিমান শতাংশ বৃদ্ধি কৰিবলৈ 500 কোটি টকা নিয়োগ কৰিছে? দ্য কাৰেক্ট এনচাৰ ইজ 26%. Assam government gives rupees 500 crore to Oil India Limited as the first installment of the state government's enhanced equity in the NRL from 12% to 26%, and Assam government's share in NRL will now be the worth 2,187 crore. অসম চৰকাৰে নুমলীগড় শোধনাগাৰত ৰাজ্য চৰকাৰৰ প্ৰথম কিস্তি হিচাপে অইল ইণ্ডিয়া লিমিটেডক 500 কোটি টকা দি ইয়াৰ অংশীদাৰিত্ব 12% পৰা 26%লৈ বৃদ্ধি কৰিছে। NRLত অসমৰ বৰ্তমান অংশ হৈছে 2,187 কোটি টকা। The next question is which online e-commerce company has launched Assamese language in its platform? কোনটো অনলাইন ই-কমাৰ্চ কোম্পানীয়ে ইয়াৰ প্লেটফৰ্মত অসমীয়া ভাষা মুকলি কৰিছে? And the correct answer is Flipkart. With the addition of Assamese, Flipkart is now available in 9 different Indian languages.
অসমীয়া ভাষাৰ সংযোজনৰ লগে লগে ফ্লিপকাৰ্টত এতিয়া 9টা ভাৰতীয় ভাষা উপলব্ধ আৰু সেই ভাষাকেইটা হৈছে হিন্দী, তামিল, তেলেগু, কানাড়া, মাৰাঠী, বঙালী, গুজৰাটী আৰু উৰিয়া। The next question is, name the Sahitya Academy awardee, eminent literature and journalist who has passed away recently. শেহতীয়াকৈ মৃত্যু হোৱা সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক তথা সাংবাদিকজনৰ নাম কি? And the correct answer is হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই won Sahitya Academy Award in 1978 for his novel পিতাপুত্ৰ। হোমেন বৰগোহাঁইদেৱে তেওঁ উপন্যাস পিতাপুত্ৰৰ বাবে 1978 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। হোমেন বৰগোহাঁইদেৱৰ বিষয়ে আমি অলৰেডি এটা ভিডিঅ' ডিছকাছ কৰি আহিছোঁ। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা লিংকটোত গৈ চাব পাৰিব। দ্য নেক্সট কুৱেশ্যন ইজ, অন হুইচ ডেট ইণ্টাৰনেশ্যনেল টি ডে ইজ চেলিব্ৰেটেড? কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে পালন কৰা হয়? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ 21st of May. The United Nations has declared 21st May as International Tea Day on the recommendation of India. ৰাষ্ট্ৰসংঘই ভাৰতৰ পৰামৰ্শ অনুসৰি 21 মে' তাৰিখে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে ঘোষণা কৰিছে। আৰু এইটো আমি সকলোৱে জানো যে অসমত ভাৰতৰ ভিতৰতে সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে। অসমত মুঠ 765খন চাহ বাগিচা আছে আৰু 1 লাখৰো অধিক সৰু চাহ বাগিচা আছে। The next question is, recently in which state researchers has discovered a new plant species belong to the African violet family? কোনখন ৰাজ্যৰ গৱেষকসকলে আফ্ৰিকান বেঙুনীয়া পৰিয়ালৰ এটা নতুন উদ্ভিদৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে? And the correct answer is মিজোৰাম। A group of botanists from the IISER Bhopal have recently discovered a new species of plant belonging to the African violet family from Mizoram and adjacent areas in Myanmar. ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান IISER ভূপালৰ উদ্ভিদ বিজ্ঞানীসকলে শেহতীয়াকৈ মিজোৰাম আৰু ম্যানমাৰৰ সংলগ্ন অঞ্চলৰ পৰা আফ্ৰিকান ভায়োলেটছৰ এটা নতুন প্ৰজাতিৰ উদ্ভিদ আৱিষ্কাৰ কৰিছে। The next question is, which state has announced Bal Seva scheme for children orphaned due to COVID-19? COVID-19ৰ ফলত অনাথ হোৱা শিশুসকলৰ বাবে কোনখন ৰাজ্যই শেহতীয়াকৈ বাল সেৱা আঁচনি ঘোষণা কৰিছে? And the correct answer is অৰুণাচল প্ৰদেশ। Chief Minister Pema Khandu announced the launch of the Chief Minister's Bal Seva scheme, a project aimed at providing support and benefits to children impacted by the COVID-19 pandemic. অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা কাণ্ডুৱে COVID-19 মহামাৰীৰ দ্বাৰা প্ৰভাৱিত শিশুসকলৰ বাবে এই আঁচনি আৰম্ভ কৰে। The next question is, which Assamese short film has been selected for New York Film Festival? নিউয়ৰ্ক চলচ্চিত্ৰ উৎসৱৰ বাবে কোনখন অসমীয়া চুটি ছবি বাছনি কৰা হৈছে? The correct answer is শগুন। শগুন is an Assamese word for vulture produced by IFT India, is one of the 58 feature film, documentaries and short film from across India selected for New York Film Festival. IFT India দ্বাৰা প্ৰযোজিত শগুন নিউয়ৰ্ক চলচ্চিত্ৰ উৎসৱৰ বাবে নিৰ্বাচিত হোৱা সমগ্ৰ ভাৰতৰ ভিতৰতে 58খন ফিচাৰ ফিল্ম, তথ্যচিত্ৰ আৰু চুটি ছবিৰ ভিতৰত এখন। শগুন previously won the Best Film Award at the Guwahati Cine Club's 13th Guwahati International Film Festival and was screened at India's most prestigious short film and documentary festival, the 14th Science Festival in Thiruvananthapuram. ইয়াৰ পূৰ্বে গুৱাহাটী চিনে ক্লাবৰ ত্ৰয়োদশ গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শগুন চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তাৰ উপৰিও ভাৰতৰ আটাইতকৈ সন্মানীয় চুটি চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ মহোৎসৱ তিৰুভানাপুৰমৰ চতুৰ্দশ চিহ্ন মহোৎসৱত ইয়াক প্ৰদৰ্শিত কৰা হৈছিল। শগুন adapted from noted writer journalist Manoj Kumar Goswami's acclaimed short story which goes by the same name. প্ৰখ্যাত লেখক তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ প্ৰশংসিত চুটি গল্পৰ পৰা শগুন ছবিখন অনা হৈছে। The next question is, name the hill on which 18 wild elephants were killed after being struck by a massive lightning. এটা বৃহৎ বজ্ৰপাতৰ ফলত 18টা বনৰীয়া হাতীৰ
এজাক মৃত্যু হোৱা পাহাৰটোৰ নাম কি আছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ কণ্ডলি হিলছ এণ্ড ইজ অলছ' ন'ন এজ বামুণী হিল। ইয়াক বামুণী পাহাৰ বুলিও কোৱা হয়। আৰু এই পাহাৰটো ক'ত আছে? নগাঁও জিলাত আছে। দ্য নেক্সট কুৱেশ্যন ইজ হু ইজ দ্য নিউ ৰিজনেল এক্সিকিউটিভ ডাইৰেক্টৰ অফ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া নৰ্থ ইষ্ট ৰিজন? ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব অঞ্চল নতুন আঞ্চলিক কাৰ্যবাহী সঞ্চালক হিচাপে কাক নিযুক্ত কৰা হৈছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ ৰবি কান্ত। দ্য নেক্সট কুৱেশ্যন ইজ হুইচ ষ্টেট কমিটি হেজ বিন চিলেক্টেড এজ দ্য বেষ্ট বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি ইন দ্য কাণ্ট্ৰি এট দ্য 5th এডিশ্যন অফ দ্য ইণ্ডিয়ান বায়'ডাইভাৰ্চিটি এৱাৰ্ড? ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য বঁটাৰ পঞ্চম সংস্কৰণত কোনখন ৰাজ্যিক সমিতিক দেশৰ শ্ৰেষ্ঠ জৈৱ বৈচিত্ৰ্য ব্যৱস্থাপনা কমিটি হিচাপে বাছনি কৰা হৈছে? দ্য কাৰেক্ট এনচাৰ ইজ অৰুণাচল প্ৰদেশ। আৰু সেই কমিটিখনৰ নাম হৈছে চেৰগাঁও বায়'ডাইভাৰ্চিটি মেনেজমেণ্ট কমিটি। দ্য এৱাৰ্ড ৱাজ গিভেন অন দ্য অকেজন অফ ইণ্টাৰনেশ্যনেল ডে ফৰ বায়'লজিকেল ডাইভাৰ্চিটি। আৰু এই বঁটা আন্তঃৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য দিৱস 22 মে' তাৰিখে এই বঁটা প্ৰদান কৰা হৈছিল। দ্য ইণ্ডিয়া বায়'ডাইভাৰ্চিটি এৱাৰ্ড ইজ এ জইণ্ট ইনিচিয়েটিভ বাই দ্য ইউনিয়ন এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ মিনিষ্ট্ৰী নেশ্যনেল বায়'ডাইভাৰ্চিটি অথৰিটি এণ্ড দ্য UNDP। ভাৰতীয় জৈৱ বৈচিত্ৰ্য বঁটা হৈছে কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী অৰ্থাৎ UNDPৰ এক যৌথ পদক্ষেপ। দ্য নেক্সট কুৱেশ্যন ইজ হুইচ হস্পিটেল অফ আছাম ৰিচিভড আছামছ ফাৰ্ষ্ট নেশ্যনেল কোৱালিটি এছুৰেঞ্চ চাৰ্টিফিকেশ্যন ইন ডিষ্ট্ৰিক্ট হস্পিটেল কেটেগৰী? জিলা চিকিৎসালয়ৰ শ্ৰেণীত অসমৰ প্ৰথম ৰাষ্ট্ৰীয় মানদণ্ড নিশ্চিত প্ৰমাণপত্ৰ NQAC কোনখন চিকিৎসালয়ে প্ৰাপ্ত কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ মঙলদৈ চিভিল হস্পিটেল। মঙলদৈ চিভিল হস্পিটেল ইজ দ্য অনলি হেল্থ ইনষ্টিটিউশ্যন অফ দ্য ষ্টেট টু এচিভ দিছ ফিট ইন দ্য ডিষ্ট্ৰিক্ট হস্পিটেল কেটেগৰী। জিলা চিকিৎসালয় শ্ৰেণীত এই কৃতিত্ব অৰ্জন কৰা মঙলদৈ অসামৰিক চিকিৎসালয়খন হৈছে ৰাজ্যখনৰ ভিতৰতে প্ৰথম তথা একমাত্ৰ স্বাস্থ্য প্ৰতিষ্ঠান। হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ মিনিষ্ট্ৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ অফাৰ্ড দিছ ইনষ্টিটিউশ্যন উইথ নেশ্যনেল কোৱালিটি এছুৰেঞ্চ চাৰ্টিফিকেশ্যন। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় ভাৰত চৰকাৰে এই প্ৰতিষ্ঠানটোক ৰাষ্ট্ৰীয় মানদণ্ড নিশ্চিত প্ৰমাণপত্ৰ প্ৰদান কৰিছে। দ্য নেক্সট কুৱেশ্যন ইজ হু হেজ বিন এপইণ্টেড এজ এডভোকেট জেনেৰেল অফ আছাম? অসমৰ এডভোকেট জেনেৰেল হিচাপে কাক নিযুক্ত কৰা হৈছে? দ্য কাৰেক্ট এনচাৰ ইজ দেৱজিৎ শইকীয়া। এডভোকেট জেনেৰেলজনক কোনে এপইণ্ট কৰে? গভৰ্ণৰে এপইণ্ট কৰে। হি ইজ দ্য হায়েষ্ট ল অফিচাৰ ইন দ্য ষ্টেট। তেওঁ ৰাজ্যখনৰ সৰ্বোচ্চ আইন বিষয়া হয়। আৰু হায়েষ্ট ল অফিচাৰ ইন ইণ্ডিয়া কোন হয় সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব। দ্য নেক্সট কুৱেশ্যন ইজ হাউ মেনি অক্সিজেন প্লাণ্টছ প্ৰভাইডেড বাই দ্য জাপান এণ্ড ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম UNDP টু এনচিয়ৰ এন আনইণ্টাৰেপ্টেড ছাপ্লাই অফ লাইফ ছেভিং গেছ এট হস্পিটেলছ ইন নৰ্থ ইষ্ট? উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসালয়সমূহত অক্সিজেন গেছৰ যোগান নিশ্চিত কৰিবলৈ জাপান আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী UNDPয়ে কিমানটা অক্সিজেন প্ৰকল্প প্ৰদান কৰিছে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ 8। UNDP বিষয়ে আমি কেইটামান কথা জানি লওঁ। UNDP ফুল ফৰ্মটো হৈছে ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম আৰু ইয়াৰ হেডকোৱাৰ্টাৰ নিউয়ৰ্কত। দ্য নেক্সট কুৱেশ্যন ইজ নেম ওমেন ফ্ৰম অৰুণাচল প্ৰদেশ হু হেজ ৰিচেণ্টলি স্কেলড মাউণ্ট এভাৰেষ্ট। শেহতীয়াকৈ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা অৰুণাচল প্ৰদেশৰ মহিলাগৰাকীৰ নাম কি? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ তাচি য়াংজম। She became the first Indian woman to scale Everest this year. তেওঁ এই বছৰ এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। She was trained at the National Institute of Mountaineering and Allied Sports. তেওঁ ৰাষ্ট্ৰীয় পৰ্বতাৰোহণ আৰু সহযোগী ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈছিল। NIMAS is located in the West Kaমেং district of Arunachal Pradesh. এইটো এক্সামত আহি থাকে আপোনালোকে মনত ৰাখি থ'ব। NIMAS ক'ত আছে? অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং ডিষ্ট্ৰিক্টত আছে। She was the 9th climber from the institute to scale Mount Everest. তেওঁ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰতিষ্ঠানটোৰ নৱমজন পৰ্বতাৰোহী। The next question is which institution of India
has developed a smart window material for automatic climate control of buildings? ভাৰতৰ কোনটো প্ৰতিষ্ঠানে স্বয়ংক্ৰিয় জলবায়ু নিয়ন্ত্ৰণৰ বাবে এটা স্মাৰ্ট উইন্ডো সামগ্ৰী বিকশিত কৰিছে? And the correct answer is IIT Guwahati. According to the researchers, the smart window material designed by them can effectively control the amount of heat and light passing through it in response to an applied voltage and would ultimately help in developing efficient automatic climate control. গৱেষকসকলৰ মতে তেওঁলোকে ডিজাইন কৰা স্মাৰ্ট উইন্ডো সামগ্ৰীয়ে প্ৰয়োগ কৰা ভল্টেজৰ সঁহাৰি স্বৰূপে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা তাপ আৰু পোহৰৰ পৰিমাণ কাৰ্যকৰীভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু অৱশেষত দক্ষ স্বয়ংক্ৰিয় জলবায়ু নিয়ন্ত্ৰণৰ বিকাশত সহায় কৰিব। The next question is, name the scientist from Assam who was in team of DRDO in the process of developing anti-COVID drug 2DG to save people from the clutches of COVID-19. COVID-19ৰ কবলৰ পৰা লোকসকলক বচাবলৈ এণ্টি-ক'ভিড ড্ৰাগ 2DG বিকাশৰ প্ৰক্ৰিয়াত DRDOৰ দলত থকা অসমৰ বিজ্ঞানীজনৰ নাম কি? The correct answer is Dr. Jubli Purkastho. Dr. Purkastho hails from a small village Mohisamam in South Assam's Karimganj district close to India-Bangladesh border. Dr. Purkastho ভাৰত বাংলাদেশৰ সীমান্তৰ ওচৰৰ দক্ষিণ অসমৰ কৰিমগঞ্জ জিলাৰ এখন সৰু গাঁও মহিচাৰণৰ বাসিন্দা আছিল। Dr. Jubli Purkastho, a scientist with the Institute of Nuclear Medicine and Allied Science, and she was an active member of the team that developed the drug 2G. Dr. Jubli Purkastho, Institute of Nuclear Medicine and Allied Scienceৰ এগৰাকী বিজ্ঞানী আৰু তেওঁ 2DG ঔষধ বিকশিত কৰা দলটোৰ এগৰাকী সক্ৰিয় সদস্য আছিল। 2DG ফুল ফৰ্মটো আপোনালোকে কমেণ্টত জনাব। The next question is, which PSU of Assam wins the NSCI Safety Awards 2020? অসমৰ কোন ৰাজহুৱা খণ্ডই NSCI Safety Award 2020 জিকিছে? And the correct answer is BCPL, অৰ্থাৎ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড won the National Safety Council of India's prestigious Certificate of Appreciation NSCI Safety Award 2020 in recognition of appreciable achievement in occupational safety and health during the assessment period of 3 years 2017 to 2019. 2017 পৰা 2019 বৰ্ষ 3 বছৰৰ মূল্যায়নৰ সময়ছোৱাত ব্যক্তিগত সুৰক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰশংসনীয় সাফল্যৰ স্বীকৃতি স্বৰূপে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেডে ভাৰতীয় ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ প্ৰশংসাৰ সন্মানীয় প্ৰমাণপত্ৰ NSCI সুৰক্ষা বঁটা 2020 লাভ কৰিছে। The next question is, Assam CM Dr. Himanta Biswa Sharma has been elected as the member of the council of which World Sports Federation? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন বিশ্ব ক্ৰীড়া পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে? এইটো খুব ইম্পৰ্টেণ্ট, এইটো এক্সামত আহিব পাৰে, আপোনালোকে মৰাখিত হ'ব। কাৰেক্ট এনচাৰটো হ'ব বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন BWF. The Badminton Association of India President Himanta Biswa Sharma has been elected as the member of the Badminton World Federation Council for the period of 2021 to 2025. বেডমিণ্টন এছ'চিয়েশ্যন অফ ইণ্ডিয়াৰ সভাপতি হিমন্ত বিশ্ব শৰ্মাক 2021 পৰা 2025 বৰ্ষৰ বাবে বেডমিণ্টন বিশ্ব ফেডাৰেশ্যনৰ পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হৈছে। The next question is, which Indian state appoints guardian minister for its various districts? কোন ভাৰতীয় ৰাজ্যই ইয়াৰ বিভিন্ন জিলাৰ বাবে অভিভাৱক মন্ত্ৰী নিযুক্ত কৰে? The correct answer is Assam. The Assam cabinet on appointed ministers who would act as guardian for different districts in the state. These guardians, each a minister of the Himanta Biswa Sharma cabinet, have been given the responsibility of 2 to 3 districts to take stock of welfare schemes, implementation of infrastructure project, etc. অসম কেবিনেটে ৰাজ্যখনৰ বিভিন্ন জিলাৰ বাবে অভিভাৱক হিচাপে মন্ত্ৰীসকলক নিযুক্ত কৰে। এই অভিভাৱকসকলে কল্যাণমূলক আঁচনি, আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ আদি বুজ লোৱাৰ বাবে 2 পৰা 3খন জিলাৰ দায়িত্ব দিয়া হৈছে। The next question is, as MC Mary Kom won silver medal in Dubai Asian Boxing Championship in which category? MC Mary Kom ডুবাই এছিয়ান বক্সিং চেম্পিয়নশ্বিপত কোন শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছে?
The correct answer is 51 kilogram. The 6th-time world champion Manipuri boxer MC Mary Kom signed off with a silver medal in the Asian Boxing Championship after she lost in the final against Nazim Kaizave of Kazakhstan. 6বাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰী বক্সাৰ মেৰী কমে কাজাকিস্তানৰ নাজিম কিজাইভৰ বিৰুদ্ধে ফাইনেলত পৰাজিত হোৱাৰ পিছত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰে আৰু এইবাৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপ ক'ত হৈছিল ডুবাইত হৈছিল আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে ধন্যবাদ